কেন্দ্ৰিক সাংগঠনিক আলোচনা আমাৰ দলৰ বিভিন্ন যিবিলাক কমিটি আছে, ব্লক কমিটি, আমাৰ মহিলা সেৱা দল, ইউথ NSY, ইয়াত সাংগঠনিক আমাৰ কি পৰিস্থিতিত আছে আৰু সাংগঠনিকভাৱে আমি কিবা প্ৰদেশ কংগ্ৰেছে কৰিবলগীয়া আছে নেকি, সেই কথাখিনি পৰ্যালোচনা কৰিলোঁ আৰু যথেষ্ট কথা বুজি পালোঁ যে কিছু আমাৰ সাংগঠনিকভাৱে কৰিবলৈ বাকী আছে। মই ভাবিছোঁ আজিৰ পৰা 4-5 দিনৰ ভিতৰত আমি বঙাইগাঁও অকল বিধানসভা সমষ্টিত কিছু সাংগঠনিক ৰদবদল কৰিম, যাতে আমাৰ ইলেকশ্যনটো সুচাৰুৰূপে আমি পৰিচালনা কৰিব পাৰোঁ। আৰু আমাৰ দলীয় কৰ্মীসকলৰ বহুত কথা মই শুনিবলগীয়া আছিলে, তেখেতসকলৰ মনৰ কথাবিলাকৰ বুজি লৈছোঁ, এইটোৱে মূল কথা। আৰু উপনিৰ্বাচনত আমি বিৰোধী ঐক্যমঞ্চই একেলগে যে ইলেকশ্যন খেলিম সেইটো নিশ্চিত। আৰু আমি 5টা সমষ্টিতে আমাৰ ফালৰ পৰা প্ৰস্তুতি চলাই আছোঁ আৰু য'ত য'ত আমাৰ বিৰোধী ঐক্যমঞ্চৰ সংগঠন আছে তেখেতসকলেও সাংগঠনিক প্ৰস্তুতি চলাই আছে। ইলেকশ্যন ঘোষণা হোৱাৰ লগে লগে আমি পুনৰ একেলগে বহি আমি এটা সিদ্ধান্তত উপনীত হ'ম। আমাৰ যিসকলে প্ৰাৰ্থিত্ব বিচাৰিছে প্ৰতিগৰাকীয়ে আমাৰ দলৰ এজন গুৰুত্বপূৰ্ণ নেতা, আৰু তেখেতসকলেও জানে যে এই যুঁজখন কোনো ব্যক্তিগত যুঁজ নহয়, এখন উমৈহতীয়া যুঁজ, এখন চৰকাৰ ভঙা পতাৰ যুঁজ নহয়। এই যুঁজখনৰ মাধ্যমেৰে 2026 যিটো বিধানসভা নিৰ্বাচন, তাৰ কাৰণে আমাৰ প্ৰস্তুতিটো আমি সম্পূৰ্ণ কৰিব লাগিব। সেইকাৰণে আমাৰ প্ৰাৰ্থীসকলে মোক জনাইছে যে ভাবি চিন্তি চাই পেলাই দলে যাকে প্ৰাৰ্থী দিয়ে বাকীসকলে সহযোগ কৰিব। আজি মই চিডলিলৈ গৈ আছোঁ, আজি 3টা বজাত চিডলিত মিটিং আছে, গৈ পেলাই তাত ক'ম। এতিয়া গৈ আছোঁ, প্ৰাৰ্থী আমি দিম, চিডলিত আমি প্ৰাৰ্থী দিম। চাওক, অসমৰ মুখ্যমন্ত্ৰীৰ 500 টকাত চিলিণ্ডাৰ দিয়াৰ যিটো হাৰিয়ানাৰ কথা কৈছে, আচলতে অসম চৰকাৰখনৰ এতিয়া বিত্তীয় অৱস্থাটো অত্যন্ত ফোপোলা। সাংঘাতিক বিত্তীয় বিশৃংখলতাত এতিয়া অসম চৰকাৰ ভাৰাক্ৰান্ত। আজি গুৱাহাটী উচ্চতম ন্যায়ালয়ে চৰকাৰক প্ৰশ্ন সুধিছে যে আপুনি হিতাধিকাৰীক পইচা দিবৰ কাৰণে পইচাৰ উৎসটো কি? তাৰমানে ন্যায়ালয়ৰ চৰকাৰৰ ওপৰত আস্থা নাই। আপোনালোকে শুনি আচৰিত হ'ব যে যোৱা 22 দিনত 17 ছেপ্টেম্বৰৰ পৰা এই 8 অক্টোবৰৰ ভিতৰত হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে 2250 কোটি টকা ধাৰলৈ লৈছে। 22 ডেইজত 2250 crores লোন লৈছে। 1947 স্বাধীনতা হোৱাৰ পাছত 2016লৈকে অসম চৰকাৰৰ ধাৰ আছিলে 41,964 কোটি টকা। আপুনি চাব, 1947ৰ পৰা 16 চনলৈকে ধাৰ আছিলে 41,964 কোটি টকা। আৰু সোণোৱাল চৰকাৰে অকলে ধাৰ ল'লে কিমান? 66,000 কোটি, 66,000 কোটি টকা সোণোৱাল চৰকাৰে ধাৰ ল'লে। আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া চৰকাৰ এতিয়া 3 বছৰ হৈছে। আমি 47 চনৰ পৰা 16 চনলৈকে যিমান ধাৰ লৈছিলোঁ 41,000 crores, আৰু হিমন্ত বিশ্ব শৰ্মা চৰকাৰে এতিয়া 3 বছৰত 47,000 crores ধাৰ লৈছে। এতিয়া অসমৰ টোটেল ধাৰ 1,54,984 কোটি টকা। গতিকে আমি ধাৰত ভাৰাক্ৰান্ত, বিত্তীয় অৱস্থা বিধ্বস্ত। কেগৰ ৰিপৰ্ট পঢ়িলে আপোনাৰ গা নোম শিয়ৰি যাব। গতিকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক যে মই কৈছোঁ পাৰ্ট টাইম CM, এইকাৰণে পাৰ্ট টাইম CM যে পুঁজি নাই। তেওঁ ঝাৰখণ্ডত যাব, হাৰিয়ানাত যাব, আহি পেলাই ধাৰ ল'ব। অসমলৈ যদি মুখ্যমন্ত্ৰী হাৰিয়ানাৰ পৰা আহে
অসমলৈ যদি মুখ্যমন্ত্ৰী ঝাৰখণ্ডৰ পৰা আহে আপুনি জানিব যে সেইদিনাখন 2000 কোটি টকা ধাৰ ল'ব। এতিয়া এই দুমাহত 17 ছেপ্টেম্বৰত 500 কোটি ধাৰ লৈছে, 24 ছেপ্টেম্বৰত 250 কোটি ধাৰ লৈছে, 1 অক্টোবৰ এই পাৰ হৈ যোৱা 750 কোটি ধাৰ লৈছে, আৰু অহা 8 অক্টোবৰ আজি 4 তাৰিখ আকৌ 750 কোটি টকা ধাৰ ল'ব। এই চৰকাৰ কেনেকৈ চলি আছে, জাতিক কেনেকৈ ধ্বংস কৰিব বিচাৰিছে, গোটেই জাতিটোক কেনেকৈ ধাৰত টুঙা কৰি পেলাইছে, এইটো আমি সকলোৱে উপলব্ধি কৰা সময়। বিজেপিৰ লগত যাৰ মিত্ৰতা হ'ব, আমাৰ লগত মিত্ৰতা নহয়। মোৰ লগত ডাইৰেক্টলি নহয়, ইনডাইৰেক্টলি বঙাইগাঁৱৰ এজিপি বিজেপি বহুত মানুহে যোগাযোগ কৰি আছে। কেৱল ৰৈ আছে বিজেপি বা এজিপিৰ প্ৰাৰ্থী ঘোষণালৈ। ইনডাইৰেক্টলি আমাৰ বঙাইগাঁৱৰ কিছু লিডাৰৰ জৰিয়তে আজিও 10 গৰাকী নেতাই যোগদান কৰিছে। বিজেপি এজিপিয়ে প্ৰাৰ্থী ঘোষণা কৰাৰ পিছত বঙাইগাঁও বিজেপি এজিপিত ব্যাপক খহনীয়া হ'ব, আপোনালোকে চাই থাকক। সাংবাদিকৰ ওপৰত হোৱা আক্ৰমণ মই তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। অসমৰ মুখ্যমন্ত্ৰীয়েও সংবাদ মাধ্যমক সন্মান নকৰে, BPL, BPF, UPPL এওঁলোকে সংবাদ মাধ্যমক সন্মান নকৰে, যিটো কাৰণে তেওঁলোকৰ কৰ্মীবিলাকে সাংবাদিকৰ আক্ৰমণ কৰিবলৈ দুঃসাহস কৰিছে। মই ভাবোঁ যে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ এই সংবাদ মাধ্যমে নিজৰ দায়িত্ব পালন কৰাত আমি সকলোৱে সহযোগ কৰিব লাগে। হ'ব।